গুড মৰ্ণিং ষ্টুডেণ্ট। আশা কৰোঁ তোমালোক সকলো ভালে আছা। সকলোকে A to Z ক্লাছলৈ স্বাগতম জনাই পাঠটো আৰম্ভ কৰিছোঁ। আমি আজি ক্লাছ 5ৰ ইংলিছৰ পাঠ্যপুথিত থকা লেচন নম্বৰ 7ৰ মাই ষ্টৰী নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰিম। পাঠটোৰ আৰম্ভণিতে দুটামান আমি ছবি দেখিবলৈ পাইছোঁ। ছবিকেইটাতনো কি কি দেখিবলৈ পাইছোঁ আমি চাওঁ আহা। প্ৰথম ছবিটোত আমি দেখিবলৈ পাইছোঁ গছ-গছনি আছে, ল'ৰা দুটাই খেলি আছে, ছোৱালী দুজনীয়ে বহি আছে, পানী পৰি আছে আৰু পানীত হাঁহ কেইজনীমানে সাঁতুৰি আছে বা চৰি আছে। দ্বিতীয় ছবিখনত আমি দেখিবলৈ পাইছোঁ গছ-গছনিও নাই, অৰ্থাৎ কাটি থোৱা আছে, পানীও পৰি থকা নাই, হাঁহো চৰি থকা নাই, ল'ৰা ছোৱালীও কোনো খেলি থকা নাই। এতিয়া আমি ছবিকেইখনৰ তলত দুটামান কথা আমি লিখা দেখিবলৈ পাইছোঁ। কিনো লিখিছে চাওঁ আহাচোন। Talk to your friend and say how picture A is different from picture B. তোমাৰ বন্ধুবৰ্গৰ লগত কথা পাতিব কৈছে। A আৰু B ছবিখনৰ মাজত কি পাৰ্থক্য আছে সেইখিনি আলোচনা কৰিবলৈ কৈছে। তাৰপিছতে কৈছে tell your friend which of these two environments you would like to live in and why. ওপৰৰ ছবি দুখনৰ কোনটো পৰিৱেশত তুমি জীয়াই থাকিব বা বাস কৰিবলৈ ভাল পাবা আৰু কিয় বন্ধু কেইজনৰ আগত ক'বলৈ কৈছে। ইয়াৰ পিছত আমি আহোঁ পাঠটোত থকা মেইন কাহিনীটোলৈ। পাঠটোত থকা মেইন কাহিনীটোত আমি প্ৰথমতে দেখিছোঁ water tells its own story, অৰ্থাৎ পানীয়ে নিজৰ কাহিনীটোকে কৈ আছে। পানীয়ে নিজৰ কাহিনীটোকে পাঠটোত কৈ আছে। I am water, অৰ্থাৎ মই পানী। You see me all around you, তুমি মোক তোমাৰ চাৰিওফালে দেখা। I have neither shape or nor color, I take my colors from the place I live in. মোৰ কোনো আকাৰ আকৃতি নাই আৰু কোনো ৰঙো নাই, মই যি ঠাইত বাস কৰোঁ সেই ঠাইৰে ৰংটো লওঁ। তাৰপিছত আহিছে You have seen me in seas and lakes, তুমি মোক সাগৰ বা হ্ৰদবোৰত দেখা। There I have a light blue color, তাত মই অকণমান বা অলপমান পাতল নীলা বৰণৰ হওঁ। You have seen me dancing along a rapid stream, তুমি মোক দ্ৰুতভাৱে নাচি বাগি বৈ অহা দেখা। তাৰমানে ঢৌবিলাক যে আহি থাকে ওপৰ তল হৈ, এইটোকে নচা বগা বুলি কৈছে, ডেন্সিং বুলি কৈছে। There I have a silver color, সেই নদীবোৰত মোক ৰংটো চিলভাৰ নিচিনা দেখিবলৈ পোৱা যায়। You have seen me sailing in the sky as clouds, তুমি মোক ডাৱৰ হৈ আকাশত ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰা দেখা। There I draw my colors from the sun, তাত মই সূৰ্যটোৰ ওপৰত ভিত্তি কৰি ৰংটো লওঁ। I am white, I am grey and orange and gold at sunset, কেতিয়াবা মই বগা হৈ থাকোঁ, কেতিয়াবা মুগা আৰু কেতিয়াবা কমলা, আৰু যেতিয়া সূৰ্য অস্ত যায় বা বেলিটো মাৰ যায় তেতিয়া মই সোণালী বৰণৰ হওঁ। But you love me when I am in the water bottle that you carry to school, কিন্তু তুমি মোক ভাল পোৱা যেতিয়া মোক বটলত ভৰাই স্কুল বেগত কঢ়িয়াই লৈ যোৱা। You love me when I help you to remain clean, fresh and beautiful, আৰু তুমি মোক ভাল পোৱা যেতিয়া মই তোমাক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰোঁ, নতুনত্ব দিওঁ আৰু ধুনীয়া হৈ থকাত সহায় কৰোঁ। I help you to grow your plants and trees, মই তোমালোকৰ গছ-গছনিবোৰক বৃদ্ধি হোৱাত সহায় কৰোঁ। I bring life to the world for you, মই এটা জীৱন দিওঁ গোটেই পৃথিৱীখনক তোমালোকৰ বাবে। তাৰপিছত আহিছে So my dear friends, গতিকে মোৰ বন্ধুসকল, I need your help, মই তোমালোকৰ সহায় বিচাৰোঁ। I need your love, মই তোমালোকৰ মৰম বিচাৰোঁ বা মৰমৰ প্ৰয়োজন হৈছে মোক।
I don't like to be polluted with dirty things. মই লেতেৰা বস্তুবোৰ দ্বাৰা প্ৰদূষিত হোৱাটো ভাল নাপাওঁ. I don't like to be wasted. মই কোনো অপচয় বা অনিষ্ট হোৱাটো নিবিচাৰোঁ. You must help me to remain clean and healthy. তোমালোকে মোক সহায় কৰিব লাগিব পৰিষ্কাৰ আৰু স্বাস্থ্যৱান হৈ থকাত. I promise to do the same for you. ময়ো প্ৰতিজ্ঞা কৰিছোঁ তোমালোকে যদি মোক পৰিষ্কাৰ আৰু স্বাস্থ্যৱান হৈ থকাত সহায় কৰা তেন্তে ময়ো তোমালোকক পৰিষ্কাৰ আৰু স্বাস্থ্যৱান কৰি ৰাখিম. এই পাঠটোৰ পৰা আমি এইটোকে বুজিলোঁ পানী আমি এনেই অযথাকে অপচয় বা অনিষ্ট কৰিব নালাগে. আমি দৰকাৰতহে ইয়াক ব্যৱহাৰ কৰিব লাগে. সেইটোকে আমি বুজিলোঁ. ইয়াৰ পিছত আমি দিছোঁ পাঠটোত থকা কিছুমান গুৰুত্বপূৰ্ণ শব্দ আৰু অৰ্থ দিছোঁ. তোমালোকে ধুনীয়াকৈ চাই আৰু পঢ়ি ল'বা. মই তথাপিও পঢ়ি দিছোঁ লগতে অৰ্থটো এবাৰ কৈ দিছোঁ. own নিজৰ, around চাৰিওফালে বা চাৰিওকাষে, live বাস কৰা, place ঠাই, sea সাগৰ, lake হ্ৰদ, rapid বেগী, cloud ডাৱৰ, sunset বেলি মাৰ যোৱা বা অস্ত যোৱা, fresh নতুন বা নতুনত্ব, plant উদ্ভিদ, polluted প্ৰদূষিত, waste অপচয়. Thank you.